সকলোকে নমস্কাৰ জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2024 গুৱাহাটী ইউনিভাৰ্চিটিত টোটাল 3টা পোষ্টৰ আচলতে মুকলি হৈছে। প্ৰথমটো হৈছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে, যিটো এটা পোষ্টৰ বাবে মুকলি হৈছে আৰু তাৰ চেলাৰী হ'ব 37,000 পাৰ মান্থ হ'ব এজ পাৰ ICSSৰ গাইডলাইনছৰ মতে। আৰু দ্বিতীয়টো পোষ্ট হৈছে ফিল্ড ইনভেষ্টিগেটৰ বাবে জব ওলাইছে, য'ত পোষ্টৰ সংখ্যা হৈছে 2টা আৰু তাত চেলাৰী হ'ব 20,000 পাৰ মান্থ এজ পাৰ ICSSৰ গাইডলাইনছৰ মতে। আৰু আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন থাকিব লাগিব, পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন চাইক'লজি নতুবা ছ'চিয়েল ছায়েন্স উইথ এ মিনিমাম অফ 55% মাৰ্কছ। আৰু এপ্লিকেশ্যন ছাবমিশ্যনৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে ডিচেম্বৰৰ 8লৈকে। গতিকে 8 তাৰিখৰ ভিতৰতে আপোনালোকে সম্পূৰ্ণ এপ্লিকেশ্যনখিনি ভালদৰে ছাবমিট কৰিবলৈ চেষ্টা কৰিব, যাতে আপুনি এই জবটোৰ বাবে এপ্লাই কৰিব পাৰে। ঠিক আছে, গতিকে টোটেল 3টা পোষ্টে ওলাইছে আৰু 3টা পোষ্টৰ ক্ষেত্ৰতে আপোনাৰ কোৱালিফিকেশ্যনৰ কথা অলৰেডি জনা হৈছে যিহেতু। আৰু ডিটেইলছখিনি আপুনি অফিচিয়েল যিটো ৱেবছাইট হয়, ৱেবছাইটত গৈ আপুনি ডিটেইলছখিনি এবাৰ চেক কৰি ল'ব পাৰিব, যাতে আপুনি সম্পূৰ্ণ যিটো নটিফিকেশ্যন সেইটোত যাতে আপুনি ভালদৰে জানিব পাৰে। আৰু তাৰ লগতে 8 ডিচেম্বৰৰ আগতে আপুনি সঠিকভাৱে যাতে এপ্লাইটো আপুনি কৰিব পাৰে আপোনাৰ ফালৰ পৰা। ঠিক আছে, গতিকে আজিলৈ এইখিনি আছিলে এইটো ভিডিঅ'ত। গতিকে আপোনালোকে যদি ভিডিঅ'খিনি ভাল পাইছে বা আপোনালোকে যদি ভাবিছে যে আপোনাৰ ইনফৰ্মেটিভ কিছুমান ডিটেইলছ আপোনালোকে পাই আছে, গতিকে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব বা আপোনালোকে লাইক কৰি থ'ব পাৰিব। তাৰ লগতে নটিফিকেশ্যন বেলটো আপোনালোকে অন কৰি থ'ব পাৰিব, যাতে অন টাইম আপোনালোকে যিখিনি জব আপডেট হয় সেইখিনি যাতে আপোনালোকে পাব পাৰে। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।